নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলো ভালে আছে। আপোনালোকৰ মৰম আৰু আশীৰ্বাদত ময়ো ভালে আছো। আজি মই উপস্থিত আছো বিধিয়া জাজিকোনা আঞ্চলিক ৰাস মহোৎসৱত। আজি ৰাস চাবলৈ আহিছো। বিধিয়া জাজিকোনা আঞ্চলিক ৰাস মহোৎসৱত এইখনে হৈছে মেইন লাইটিং গেট। চাওক গাইজ আপোনালোকে। গাইজ ফাইনেলি বিধিয়া জাজিকোনা আঞ্চলিক ৰাস মহোৎসৱ আৰু কমিটিৰ সকলো বিষয়ববীয়াসকল মানে কাৰ্যালয়ত বহি আছে দাদাহঁতে। আৰু এইফালে দাদা আছে বহি। দাদা ভালনে? খবৰ ভাল? আচ্ছা। আৰু এইফালে কণমানি মাইনা এটা আছে, কেমেৰামেন। এইটো মাইনা। মানে তোমাৰ ঘৰ ক'ত? বেলকোনাত নেকি? আচ্ছা, যিয়ে নহওক মাইনা, ঠিকে আছে, ধন্যবাদ। দাদা নমস্কাৰ। নমস্কাৰ। বিধিয়া জাজিকোনা আঞ্চলিক ৰাস মহোৎসৱ, আজি ধৰ এই ৰাসখন কিমান বছৰত ধৰি দিলে? 2007 বৰ্ষত এই বিধিয়া জাজিকোনা ৰাস মহোৎসৱ নামকৰণেৰে অনুষ্ঠিত হৈছিল। এইবুলি আমি অষ্টাদশ বাৰ্ষিক ৰাস মহোৎসৱ। অষ্টাদশ ৰাস মহোৎসৱখন আমি 9 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছিলোঁ। আজি আমাৰ পঞ্চম দিন। পঞ্চম দিনৰ আমাৰ কাৰ্যসূচী হিচাপে আমাৰ সাংস্কৃতিক মঞ্চত আমাৰ অসমৰ জনপ্ৰিয় শিল্পী সম্বৰ্ধনা জনাইছো। বিধিয়া ৰাস মহোৎসৱ তৰফৰ পৰা যিটো মোক আজি সম্বৰ্ধনা জনাইছে, আজি বহুত ভাল লাগছে। চাওক গাইজ, এইটো হৈছে বামন অৱতাৰ আৰু এইজন হৈছে পৰশুৰাম দাতা আৰু এইজন হৈছে সৰস্বতী দাতা আৰু এইজন হৈছে শ্ৰীকৃষ্ণৰ ৰথ যাত্ৰা। আৰু চাওক গাইজ, মানুহ ৰাসত কিমান মানুহ চাব আজি। চাওক গাইজ, আৰু এইফালে হৈছে এইটো গংগা আৰু এইফালে চাওক গাইজ বৃন্দাবন দাতা। আৰু এইফালে এইটো হৈছে কুম্ভকৰ্ণ। গাইজ আপোনালোকে বেউলাক চাওক। বাইদেউ, বিধিয়া ৰাস মহোৎসৱ আপোনালোকক চাই কেনেকুৱা লাগিল বাইদেউ? ৰাস বহুত ভাল হৈছে না? আচ্ছা, জিয়ানক বাইদেউ, আপোনালোক ক'ৰ পৰা আছে বাইদেউ ৰাস চাবা? দৰঙৰ পৰা আহিছে? দৰং জয়পুৰৰ পৰা মানে গোটাইকেইটাই আছে আৰু। আচ্ছা, জিয়ানক ৰাস চাই ভাল লাগছে আৰু না? ঠিক আছে বাইদেউ, ধন্যবাদ। গাইজ, যশোদা আৰু কৃষ্ণক চাওক আপোনালোকে, ভালদৰে চাওক। গাইজ ফাইনেলি মোৰ লগত বিপুল দা আছে আৰু বিপুল দাক বাইহাটা চাৰিআলিত চবে চিনি পায়। মানে বাইহাটা চাৰিআলিত 22 বছৰ কাম কৰিলে আৰু কিহৰ কাম কৰিলে গম পাই নে নাই? বিপুল দা হৈছে এজন চাৰ্কেলৰ ডক্তৰ। মানুহৰ ডক্তৰ নাথাকে নেকি? মানে চাৰ্কেলৰো ডক্তৰ থাকে, মানে মেকানিজনকতো ডক্তৰে হয়। জিয়ানক বিপুল দা ৰাস চাই কেনেকুৱা লাগিল? ভাল লাগছে না? আচ্ছা, বৌ ভাল লাগিল। ভণ্টি তোমাৰ কেনেকুৱা লাগিল? ভাল লাগছে না? সৰু মাইনা ভাল লাগছে না? আচ্ছা, ঠিক আছে মাইনা, ধন্যবাদ। চাওক গাইজ আপোনালোকে, এইটো বেলুন হয় আৰু অকণমানি ভাইটি দুজন ওপৰত উঠছে, মানে ওপৰৰ পৰা নামি আছে। চাওক গাইজ আপোনালোকে ভালদৰে চাই লওক। গাইজ আপোনালোকে এইখন চুলিৰ দোকান, চুলি বুলি নহয়, বিভিন্ন ধৰণৰ সামগ্ৰী পোৱা যায় এই দোকানখন। চাওক গাইজ, আৰু এফালে দাদা বাইদেউ ভণ্টিহঁত আহি আছে। চাওক গাইজ আপোনালোকে ভালদৰে চাওক। গাইজ ফাইনেলি মোৰ লগতে বাইদেউহঁত আছে বিধিয়া জাজিকোনা আঞ্চলিক ৰাস মহোৎসৱত। মানে আজি বাইদেউহঁতক লাগ পালো। বাইদেউ, আপোনালোকে ৰাস চাই কেনেকুৱা লাগিল? ভাল লাগিল না? আপোনাৰো ভাল লাগছে বাইদেউ? আচ্ছা, যিয়ে নহওক বাইদেউ, আপোনালোক ক'ৰ পৰা আছে?
বামৰ পৰা আছে আপুনিও বামাৰ আৰু এফালে আপোনাৰ মুক্তাপুৰ ন? ঠিক আছে দাদা ধন্যবাদ চাহ গাইজ ইয়াত ফুলৰ পৰা মানে ভাতৰ পৰা গোটাই আছে আপেলৰ পৰা কমলৰ পৰা গোটাই আছে চাহ গাইজ আপোনালোকে দোকানখন চাব আগতে ভালদৰে চাই লওক অ দাদা বেচা বিক্ৰী কেনেকুৱা বেচা বিক্ৰী ভাল হৈছে নে আচ্ছা বেচা বিক্ৰী ভাল হোৱা বুলি ক'লে ভাল লাগে আৰু বেয়া হোৱা বুলি ক'লে আমাৰো মনটো বেয়া লাগে দিছে নহয় নে আপোনালোকে কিমান আশা কৰি আছে মানে যদি বেচা বিক্ৰী ভাল হয় আমাৰ বহুত ভাল লাগে চাহ গাইজ সকলো দাদা বাইদেউহঁতে আহি আছে দাদা কেনেকুৱা লাগিল ৰাস চাই ধুনীয়া হৈছে নে আচ্ছা এফালে বাইদেউ কেনেকুৱা লাগিল ৰাস চাই আৰু এফালে বাইদেউ আপোনালোকৰ ৰাস চাই কেনেকুৱা লাগিল সন্ধিয়াত ভাল লাগছি নে ভাল লাগছে এফালে ভাইটি কেনেকুৱা লাগিল ৰাস চাই মজা এফালে বাইদেউ আপোনালোকৰ ৰাস চাই ভাল লাগছি নে বাইদেউ ভাল লাগছে আচ্ছা গাইজ ফাইনেলি আপোনালোকে এইখন দোকানত দেখি ভালদৰে চাওকচোন এইখন দোকানত ইমান ধুনীয়া ধুনীয়া সামগ্ৰী আছে আপোনালোকে চাওক অনলি পাকঘৰৰ সামগ্ৰী এইখন দোকানত অ দাদা অ দোকান কেনেকুৱা চলছে মোটামুটি ভালে নে এফালে ভাইটি তুমি কি কবা দোকান কেনেকুৱা চলিল আজি 5 দিন গেল ৰাস যোৱাবাৰ থাকে এবাৰ বেয়া নেকি মানুহ বহুত হৈছে কিন্তু বস্তু লোৱা মানুহ নাই ন যিয়ে নহওক আপোনালোকৰ ঘৰ ক'ত অ গাছবাৰী খেপুচি গণকজাৰ আচ্ছা এফালে দাদা আপোনাৰ আচ্ছা আপোনাৰো সেই হেপুচি গণকজাৰতে ঠিক আছে দাদা ধন্যবাদ গাইজ ফাইনেলি আপোনালোকে চিকেন চাওক কিমান চিকেন চাব অ গাইজ তাৰমানে কম দামত দি আছে চিকেন যিহেতু আজি 5 দিন গেল ৰাস মানে অহাকালি শেষ হ'ব নেকি 23 তাৰিখে শেষ হ'ব আচ্ছা যিয়ে নহওক আজি বেচা বিক্ৰী কেনেকুৱা আজি মোটামুটি জাষ্ট আৰম্ভণি কৰিছো শেষলৈকে মোটামুটি যোৱাকালি ভালে হৈছিল আজি ভাল হ'ব লাগে মানে এতিয়া আৰম্ভণি কৰিছে আৰু মানে যোৱাকালি ভাল হৈছিল আৰু বেচা বিক্ৰী মানে চিকেন এক পিছত কিমান দাম চিকেন মানে ফুল 450 হয় আৰু আচ্ছা হাফ 250 আৰু ওৱান পিচ ললে 150 মানে এক পিচ ললি তাৰমানে 150 টকা 150 আহক গাইজ আপোনালোকে চিকেন চাক আৰু চিকেন খাক অতি কম দামতে দি আছে চিকেন আজি খাওঁহে কথা আৰু খায়ে দিওঁ নেকি এক পিচ ভাল লাগিব খায়ে দিম আৰু এক পিচ তাতে বহি ল'ব লাগিব নহয় ঠিক আছে ধন্যবাদ আৰু এফালে ভাইটিহঁতক চাওক পুৰা মানে ঘোঁৰা ঘূৰি আছে চাওক গাইজ চাওক গাইজ আপোনালোকে চেন্নাই এক্সপ্ৰেছ আহি আছে এইখন খাই যাই আছে চেন্নাই এক্সপ্ৰেছ গাইজ এখন হৈছে মিঠাইৰ দোকান চাওক গাইজ আপোনালোকে অ দাদা অ মিঠাইৰ দোকানৰ বেচা বিক্ৰী কেনেকুৱা মোটামুটি ভালে ন আচ্ছা এইকেইদিন ভালে হৈ আছে নে দোকানৰ বেচা বিক্ৰী আচ্ছা আজি কেনেকুৱা বেচা বিক্ৰী আজি মানুহ অলপ আহি আছে মানে অলপ বিক্ৰী হৈছে আচ্ছা যিয়ে নহওক মিঠাইৰ কেজি কেনেকে এইবাৰ 160 টকা মিঠাইৰ কেজি আচ্ছা যোৱাবাৰ থাকি দাম বাঢ়ছি নে কমছে এইবাৰ এবাৰ দাম বাঢ়ছি না ঠিক আছে দাদা ধন্যবাদ গাইজ ফাইনেলি গৰম গৰম জিলাপি বনাই আছে দাদাই চাওক গাইজ আপোনালোকে দাদা দেখি ভালদৰে চাওক এই দাদাই জিলাপি বনাই আছে দাদা আপুনি ৰাতিপুৱাৰ পৰা বনাই আছে নে আজি জিলাপি দুপৰীয়াৰ পৰা বনাই আছে আচ্ছা দাদাৰ ঘৰ ক'ত হা পথেবাৰীত ঘৰ আপোনাৰ আচ্ছা যিয়ে নহওক দাদা ভাল লাগিল আৰু এফালে দাদা দেখোন আপুনি মন চন মাৰি আছে কি বেচা বিক্ৰী নাই নেকি ভাল ন আচ্ছা ঠিক আছে দাদা ধন্যবাদ